ধব মূৰ থাকিবাৰ কীৰ্তন দশম মূৰ মূৰ্তিৰ সি মাধৱ মই ক'ত থাকিম জানানে শুনা শুনিও মাধৱ মূৰত থাকিবাৰ থান কীৰ্তন দশম মূৰ মূৰ্তিৰ সমান যে কীৰ্তন দশমকে মোৰ মূৰ্তিসমূহ জ্ঞান কৰিবা কীৰ্তন দশম পুথি থাকয় যথাত সাক্ষাতে মাধৱ মই থাকো হুত যি স্থানত কীৰ্তন দশম পুথি থাকিব সেই বহাৰব মই সেই স্থানতে থাকিম তুমি সেই স্থানতে মান্যতা প্ৰদান কৰিবা কিন্তু তুমিওতো থাকিব লাগিব তুমি ক'ত থাকিবা ঘোষা নামে শাস্ত্ৰই কওঁ তুমিও লিখিবা ঘোষা ৰত্নাৱলী মধ্যে তুমিও থাকিবা ঘোষা ৰত্নাৱলী মধ্যে তুমি দশমৰ পাতে পাতে মাধৱদেৱ জিলিকি আছে ঘোষা ৰত্নাৱলীৰ মাজে মাজে শংকৰ গুৰু জিলিকি আছে দশমৰ পাতে পাতে
ধৰ্ম শ্ৰৱণতে পাপ হৈব নাশ জানি বান্ধি লোৱা নাম দুয়োজনা গুৰুৰ দান হৃদয়তে হৰি লৈব বাস হৃদয়তে হৰি লৈব বাস সত্যযুগত কৃষ্ণ বস্তুক লগ পোৱাৰ অন্যতম ব্যৱস্থা আছিল ধ্যান সহস্ৰ বছৰ জীৱই ধ্যান কৰিব লাগিব ভাগ্য হ'ব লাগিব প্ৰভুৰ সান্নিধ্য লাভ কৰিব ত্ৰেতা যুগত আছিল যজ্ঞ দ্বাপৰ যুগত পূজা এই তিনি কালৰ তিনি মহন্তক নস্যাৎ কৰি পৰম গুৰুজনাই দি থৈ গ'ল কলিৰ পৰম ধৰ্ম জানা হৰি নাম শংকৰে ৰচিলা দাকি বোলা ৰামৰ অমৃতময় কৃষ্ণ নাম এই কৃষ্ণ নাম এক নামে যত পাপ সংঘৰিতে পাৰে ততে পাতকি পাপ কৰিতে নোৱাৰে মাধৱ পুৰুষে নাম ঘোষাত ইমান সুন্দৰভাৱে কৈছে সত্য যুগে ধ্যান ত্ৰেতা যুগে যজ্ঞ দ্বাপৰ যুগত পূজা কলিত হৰিৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা আৱৰ নাহিকে কলিত যে কৃষ্ণ নামে শ্ৰেষ্ঠ কৃষ্ণ নামে প্ৰাধান্য পৰম গুৰুজনাই দি থৈ গৈছে পৰম গুৰুসকলে আকৌ কৈছে বোলে হেৰা কৃষ্ণ গুণ নাম বান্ধৈ কলি মহত কৰিবা কীৰ্তন বহি ভকত কৰিবা কীৰ্তন বহি ভকত কলি যুগত অমৃতময় কৃষ্ণ নাম ললে কি হয় জীৱৰ কোনো কালে দুৰ্দশা নহয় হৰি যদি হৃদয়ত থাকে কি হয় বোলে হৰি যায় হৃদয় মাজে কি কৰিব
হৰি যদি হৃদয়ত থাকে মানুহৰ কি হয় অপায়মংগল হ'ব নোৱাৰে অকাল মৃত্যু হ'ব নোৱাৰে মানুহ ৰোগাগ্ৰস্ত হ'ব নোৱাৰে হৰি যদি হৃদয়ত থাকে জীৱক সদায় ভগৱন্তে কৃপা কৰি কি কৰিব পাৰে বান্ধৈ কলি মহাৰাজে মুখে হৰি নাম গুৱা পিতৃহে পাতিলে ফান্দি নহৈলে প্ৰহ্লাদ বন্দী আপোনাসকলে জানে কৃষ্ণৰ অমৃতময় গুণনা মহাভাগৱতত ইমান সুন্দৰভাৱে উল্লেখ আছে যে কলিৰ পৰম ধৰ্ম জানা হৰি নাম শংকৰে ৰচিলা দেখি বোলা ৰাম অমৃতময় নাম ল'লে কি হয় নাম ল'লে নেহেৰাই কি নেহেৰাই জীৱৰ লক্ষ্যপথ নেহেৰাই আপোনালোকে জানে মানুহৰ যদি জীৱনৰ উদ্দেশ্য নাথাকে এই নদীখনত উটি যোৱা কাঠডালৰ দৰে হ'ব কোন ক'ত লাগিবগৈ মানুহে তাৰ উৱাদি নাপাব ঠিক তেনেকৈ নাম ল'লে নেহেৰাই মানুহৰ জীৱনৰ উদ্দেশ্য নেহেৰাই আৰু ডকাইতে নিনিয়ে পায় ডকাইত কি মানুহৰ জীৱনত আকস্মিক দুৰ্ঘটনা পৰিঘটনাবিলাকে মানুহৰ জীৱনলৈ প্ৰত্যাহ্বান নমাই আনে এইবিলাক হ'ল জীৱনৰ ডকাইত আৰু মানুহৰ দেহটোত বোলে চোৰে আক্ৰমণ কৰিব নোৱাৰে চোৰ কি
আমি নজনাকে আমাৰ দেহত প্ৰৱেশ কৰা ব্যাধিবিলাক কোৱা হৈছে বোলে নাম ল'লে নেহেৰাই ডকাইতে নিনিয়ে পাই চুৰেও নিয়ে চুৰ কৰিহে নাম ল'লে নেহেৰাই ডকাইতে নিনিয়ে পাই চুৰেও নিনিয়ে চুৰ কৰিহে নাম ল'লে নেহেৰাই ডকাইতে নিনিয়ে পাই চুৰেও নিনিয়ে চুৰ কৰি নাম ল'লে নেহেৰাই ডকাইতে নিনিয়ে পাই চুৰেও নিনিয়ে চুৰ কৰিহে